2000 চনত গঠন হোৱা নৱপ্ৰভাত এক সামাজিক আৰু সাংস্কৃতিকমূলক অনুষ্ঠান হয়। আজি এই 2000 চনৰ পৰা আজি নৱপ্ৰভাতে 2024 চনত আজি 25 বছৰ অতিক্ৰম কৰিবলৈ লৈছে। মানে আমাৰ এবাৰ চিলভাৰ জুবলি ৰূপালী জয়ন্তী বৰ্ষ 25 বছৰীয়া ৰূপালী বৰ্ষৰ প্ৰাককলনত অহা 27, 28 আৰু 29 ডিচেম্বৰ 2024 তাৰিখে তিনিদিনীয়া কাৰ্যসূচীৰে নৱপ্ৰভাতে স্থানীয় শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ বাকৰিত তিনিদিনীয়াকৈ নৱপ্ৰভাত উৎসৱ 2024 নামেৰে এক উৎসৱৰ আয়োজন কৰিবলৈ ওলাইছে। এই লক্ষ্যৰে এই বছৰৰ পৰাই আগন্তুক প্ৰতিটো বৰ্ষত নৱপ্ৰভাতে সদৌ অসম ভিত্তিত নৱপ্ৰভাত শিশু নাট প্ৰতিযোগিতা আৰু নৱপ্ৰভাত চুটি ছবি মহোৎসৱৰ আয়োজন কৰি যাব। সেই লক্ষ্যৰে অহা 27 ডিচেম্বৰ 2024 তাৰিখে পুৱা 9টা বজাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰস্থিত মাধৱদেৱ প্ৰেক্ষাগৃহত নৱপ্ৰভাত অসম ভিত্তিত চুটি শিশু নাট প্ৰতিযোগিতা 2024, 28 ডিচেম্বৰ তাৰিখে পুৱা 9 বজাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰস্থিত মাধৱদেৱ প্ৰেক্ষাগৃহত নৱপ্ৰভাত অসম ভিত্তিত চুটি চলচ্চিত্ৰ মহোৎসৱ 2024 আৰু সিদিনাখনে সন্ধিয়া 6 বজাত ন পুৰণি শিল্পীৰ সমাহাৰেৰে সুৰৰ সন্ধিয়া নামেৰে এক অগতানুগতিক সাংস্কৃতিক সন্ধিয়া আৰু 29 ডিচেম্বৰ 2024 তাৰিখে দিনৰ 1 বজাত শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত এন্ধাৰৰ পৰা পোহৰলৈ বুলি শীৰ্ষক এক ৰাজ্যিক বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰা হৈছে, য'ত এই বছৰ সৰ্বোচ্চ অসম প্ৰাণ বঁটা 2024 প্ৰদান কৰিবলৈ লোৱা হৈছে ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অসমৰ বিশিষ্ট চলচ্চিত্ৰ প্ৰযোজক পৰিচালক পদ্মশ্ৰী পদ্মভূষণ শ্ৰীযুত জাহ্নু বৰুৱাদেৱক। ইয়াৰ পাছতেই অসম শিল্পী বঁটা 2024 আগবঢ়াবলৈ লোৱা হৈছে অসমৰ স্বনামধন্য গীতিকাৰ সুৰকাৰ তথা সংগীত শিল্পী শ্ৰী দীপেন বৰুৱাদেৱক। ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেতা তথা নাট্যশিল্পী শ্ৰীযুত বাহাৰুল ইছলাম দেৱক। ডিফু কাৰ্বি আংলং নিবাসী অসমৰ বিশিষ্ট লোকশিল্পী শ্ৰীযুতা শশীকলা হানচেপি বাইদেউ আৰু অসমীয়া চলচ্চিত্ৰৰ জ্যেষ্ঠ অভিনেত্ৰী মৃদুলা বৰুৱা বাইদেউ আৰু আবৃত্তিকাৰ কবি উপম শইকীয়া দেৱক। ইয়াৰ উপৰি অসম গৌৰৱ বঁটা 2024 আগবঢ়াবলৈ লোৱা হৈছে অসমৰ বিশিষ্ট সামাজিক সাংস্কৃতিক কৰ্মী তথা বৰ্তমান মৰিগাঁও জিলাৰ উপায়ুক্ত অসম চৰকাৰৰ ACS বিষয়া শ্ৰী দেৱাশীষ শৰ্মা দেৱক। তাৰ পাছতে ষ্টেট কেঞ্চাৰ ইনষ্টিটিউট DMCHত ডাইৰেক্টৰ আৰু ৰেডিয়েশ্যন অনকলজিষ্ট হিচাপে বহুদিন সেৱা আগবঢ়াই যোৱা তথা বৰ্তমান হেল্থ চিটি হস্পিটেলত অনকলজি বিভাগৰ ডিৰেক্টৰ হিচাপে কৰ্মৰত বিশিষ্ট চিকিৎসক ডক্টৰ বিভাষ চন্দ্ৰ গোস্বামী দেৱক। বিশিষ্ট সাংবাদিক আমাৰ অতি মৰমৰ শ্ৰীযুত অতনু ভূঞা দেৱক আৰু আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন সাঁতোৰবিদ শ্ৰী এলভিছ আলী হাজৰিকা দেৱক। ইয়াৰ পাছতেই আমি আৰু এটা বঁটা দিছোঁ, সেইটো হৈছে অসম যুৱ প্ৰতিভা বঁটা। অসম যুৱ প্ৰতিভা বঁটা 2024 আগবঢ়াবলৈ লোৱা হৈছে পৰিচালক সম্পাদক অভিনেতা শ্ৰী ৰূপাংকৰ দাস দেৱক আৰু যুৱ সাংবাদিক তথা ঘোষিকা এঞ্জেলা চাংমাই। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।